কি চালোঁ আমি এতিয়া ফাইলটোৰ বিষয়ে চালোঁ ন এতিয়া হোৱাট ইজ এ ফাইল ইজ এ কালেকশ্যন অফ ইনফৰ্মেশ্যন এইটো ক'ত ষ্ট'ৰ হৈ থাকে কম্পিউটাৰ ষ্ট'ৰ হৈ থাকে ইট পাৰ্মানেণ্টলি ছেভ হৈ থাকে কম্পিউটাৰ ষ্ট'ৰেজত আনলেছ তাক ডিলিট কৰা যায় আনলেছ যোনটো কম্পিউটাৰ ষ্ট'ৰেজ কম্পনেণ্ট সেইটো যেতিয়ালৈকে কিবা কাৰণে যদি বেয়া হৈ নাযায় বা যোনটো মেমৰি কম্পিউটাৰ মেমৰি সেইটো যেতিয়ালৈকে বেয়া হৈ নাযায় সেইটো পাৰ্মানেণ্টলি ছেভ হৈ থাকে ঠিক আছে এতিয়া আমি চাম ভেৰিয়াছ টাইপছ অফ ফাইল ঠিক আছে ফাইল মানে ফাইলৰ বেলেগ বেলেগ কেটেগৰী বা যিটো প্ৰকাৰ হা ইয়াতে তোমালোকে ফটো দেখিছা নহয় এইটো কি দেখিছা এইটো ডক্স লিখা আছে নহয় জুম কৰি দিছোঁ এইটো ডক্স লিখা আছে নহয় DOCX ন এইটো হৈছে এটা ফাইল এইটো এটা ফাইল এইটো ফাইল PUB এইটো ফাইল XLS এইটো ফাইল এইটো ZIP জিপ এইটো এটা ফাইল RAR এটা ফাইল এইবিলাক মানে গোটেইখিনি কি হৈছে ফাইল ইয়াক ফাইল এক্সটেনশ্যন বুলি কয় এইটো আমি আগলৈ চাম কি হয়নো ফাইল এক্সটেনশ্যন হা এই গোটেইখিনি তোমালোকে ইয়াত যিমান দেখিছা এইখিনি গোটেই ফাইল হয় ঠিক আছে হা এইটো ভেৰিয়াছ ফাইল কি ফাইল এটা ফাইলত কি থাকিব পাৰে এটা ফাইলত থাকিব পাৰে টেক্সট থাকিব পাৰে ইমেজ থাকিব পাৰে বা অডিঅ' থাকিব পাৰে বা ভিডিঅ' থাকিব পাৰে ঠিক আছে এইখিনি আমি ইয়াত চাই লৈছোঁ এইটো কমন ফাইল এক্সাম্পল উদাহৰণসমূহ আমি দিছোঁ যে ডকুমেণ্ট ফাইল যিটো আমি ডকুমেণ্ট আমি তোমালোকে যিটো MS Word মাইক্ৰ'ছফ্ট ৱৰ্ডত যিবিলাক মানে টাইপ কৰি আছা প্ৰেক্টিছ কৰি আছা সেইটো হৈছে সেইটো এটা